মাইনা তুমি ঘূৰি আহা না খণ্ড 2। ক্ষমা কৰিব, এই শ্বৰ্ট ফিল্মখনত মই ডাবিং আৰু এডিটিং ভালকৈ কৰিব নোৱাৰিলোঁ। মানে যিখিনি পাৰিছোঁ মই এডিটিং কৰি আপোনালোকৰ মাজত মুক্তি কৰি দিলোঁ, কিন্তু ডাবিং মোৰ এজন মানুহৰ ডাবিং লোৱা নহ'ল। মানে অলপ মানুহখিনি ইফাল সিফাল হ'ল, মানুহখিনি ক'ৰবাৰ ধৰক পঢ়িবলৈ ক'ৰবাত বেলেগত গ'ল, তেনেকৈ ধৰক শ্বৰ্ট ফিল্মখন থাকি গৈছিলে মোৰ জুবিন দা ঢুকোৱাৰ পিছত। চ' তাৰ কাৰণে শ্বৰ্ট ফিল্ম থাকি গৈছিল, কিন্তু এতিয়া মই ডাবিং নোলোৱাকৈ এই শ্বৰ্ট ফিল্মখন আপোনালোকৰ মাজত মুক্তি কৰি দিছোঁ। চ' ক্ষমা কৰিব তাৰ বাবে, হ'লেও আপোনালোকে মৰম আশীৰ্বাদ কৰিব বুলি আশা থাকিল। চ' চাই লওক এতিয়া। আমারে ময়না শুবয়ে বাড়িতে বগরি রুবয়ে বাড়িরে বগরি পকি হরি গোলে ময়নাই বুতলি খাব। আমারে ময়না শুবয়ে বাড়িতে বগরি রুব বাড়িরে। হে নারায়ণ, হে নারায়ণ, কিনো অবতার। প্রাণৰ কাতৰ তোমাৰ চৰণ, যাতনা যি যত আমাৰ জীৱন। শৰণে ললো আমি কৰোণাময় তুমি, কৰি অপৰাধ শত গাই হৰি নাম জন। ভাইটি, এইবোৰ কেনেকৈ হ'ল? ময়ো এইবোৰ কথা নাজানো, বিপদহে জানিব ভালকে। কি কবি ভাই, ভাল মানুহৰ আয়ুস বেছি দিন নাথাকে। অহ, মা তুমি জীয়াই থাকোঁতে মই তোমাক সুখ দিবই নোৱাৰিলোঁ। মা তুমি মোক ভুল বুজি নাথাকিবা অ'। শৰণে ললো আমি কৰোণাময় তুমি, কৰি অপৰাধ শত গাই হৰি নাম জন। শৰণে ললো আমি কৰোণাময় তুমি, কৰি অপৰাধ শত গাই হৰি নাম জন। তুমি যোৱা তাৰ ওচৰতে বহাগৈ। প্ৰিয়া, অ' প্ৰিয়া, যোৱা জন্তু গুচিয়ে গ'ল, তই এতিয়া কান্দি থাকিলে কি হ'ব? নহয় শেৱালি, মোৰ বেছিকৈ কিয় বেয়া লাগে জাননে? কিয় প্ৰিয়া? নহয় মা জীয়াই থাকোঁতে যে মই মাৰ মৰমখিনি দিবলৈ নোৱাৰিলোঁ। সেইটো কথা তোমাক মই এতিয়া বহলাই ক'বলৈ নাযাওঁ, সেইটো তুমি আগতেই বুজি পাব লাগিছিল। সেইটো মোৰ ভুল হ'ল। হ'ব, এতিয়া মোৰ বেছি কথা তোমাক বুজাই নাথাকোঁ দিয়া। আজি শেৱালি তোমাৰ লগতে থাকোঁ দিয়া। মা, অ' মা, মা। মই যেন পাহৰিয়ে গৈছোঁ,
থাকা। আজি যদি মা থাকাহেঁতেন মোক সেই আগৰ দৰে ভাত খুৱাই দিলা হয় চাগে। প্ৰিয়া ভাত খাইছা? অঁ শেৱালি, ভাতকেইটাচোন পেটলৈ নোযোৱা হৈছে। কিয় প্ৰিয়া? তই যে কৈছিলি শেৱালি মা নাথাকিলে বহুত কষ্ট হয়, এতিয়া মই বহুত ভালদৰে উপলব্ধি কৰিছোঁ। মোৰ এতিয়া বহুত চিন্তা হয় অ', মোক এতিয়া কোনে চাব? কিয়? তোমালোকৰ দেখোন খৰচপাতি দীপক দায়ে দি থাকে। দীপক দায়ে কেৱল মাৰ ঢুকুৱা খবৰটোহে দিলে। দীপক দায়ে হেনো বুলি এতিয়া বিয়া পাতিলে। পিছে মা সমাধিৰ দিনা দীপক দা নাহিলে নেকি? নাই, সি বিয়া পাতি হেনো ডাঙৰ মানুহ হ'ল। বাৰু তুমি ভাতকেইটা খাই লোৱা, পাছত কথা পাতিম। তেতিয়া দীপক দাৰ কথা আধৰুৱা হৈ থাকিল যে। অঁ, দীপক দাৰ বিয়া পাতি ডাঙৰ মানুহ হ'ল। মানে সি তোমাৰ মাৰ শ্ৰাদ্ধত নাহিলে নেকি? নাই, লাষ্ট দিনাখনে বিয়া চিঠি দিবলৈকে আহিছিলে, সিদিনাখনে মায়ে ঢুকাইছে। মই শুনা মতেতো তাক তোমাৰ মায়ে চবত সলনি কৰি দিলে। তাৰপিছৰ পৰা সিটো খবৰ ল'বই নাহিলে। হ'ব দিয়া, আজিকালি মানুহক এনেও বিপদৰ সময়তহে লগ পায়। শেৱালি, তুমি ঠিকে কৈছা। পিছে শেৱালি, হৃদয়ৰ লগত তোমাৰ বিয়া কথা কিবা ভাবিছানে? বিয়া তাইৰ বিয়াত যাম দেই, খুব নাচিম। মানে হৃদয় দা, তুমি কি ক'ব বিচাৰিছা? তুমি তাইকে সোধাচোন মই কি ক'ব বিচাৰিছোঁ। তুমি কি ভাবি আছা? জানা প্ৰিয়া, তাই মোৰ লগত ঘূৰি ফুৰি আছেহে, কিন্তু ইফালে আকৌ তাই বেলেগ ল'ৰাকহে ভাল পায়। শেৱালি, এইবোৰ সঁচানে? সঁচা হ'বলৈ আৰু কি বাকী আছে? যিটো চকুৰে মই দেখি আছোঁ সেইটোৱে কৈছোঁ। কিন্তু তোমালোকৰ ভালপোৱা? আমাৰ ভালপোৱা বহুত সৰুৰে পৰাই হৈ আছে, কিন্তু ডাঙৰ হৈ পেলাই যে তাই এনেকুৱা কৰিব মইতো ভবা নাছিলোঁ। তোমাৰ যেনেকৈ মা দেউতা নাই, মোৰো তেনেকুৱা মা দেউতা নাই। তাইৰ নামতে সকলোবোৰ কিনিছিলোঁ। কি কৰিম? হ'ব, এতিয়া এইবোৰ কথা কৈ তোমালোকে লাগি থাকিব নালাগে। দিয়া বাৰু, মোৰ মৰম বুজি নাপালে যাব দিছোঁ। আৰু তোমাক ভণ্টি হিচাপত তুমি যে কৈছিলা তেতিয়া তোমাক চাবলৈ কোনো নাই, মোৰ ভণ্টি হিচাপত তোমাক সকলো খৰচ পাতি ময়ে দিম। পিছে মই মৰিলে তোমাৰ কেনেকুৱা লাগিব? তুমি পাগল হৈছা নেকি? শেৱালি, তই কি পাগল হৈছা নেকি? নাই অ', কিছুমান পাগলৰ নিচিনা কথা কৈ থাকিলে ভাল নালাগে। হ'ব, তহঁতে এনেকৈ কাজিয়া লাগি নাথাকিবিচোন, তহঁতে এতিয়া সকলো হ'ব প্ৰিয়া, তেতিয়া আমি দুজন যাওঁ, মাজে মাজে আহি থাকিম দিয়া। ঠিক আছে, তুমি ভালকৈ খোৱা লোৱা কৰিবা।